বিপদ বাঢ়িছে মোহাম্মদ ইউনুছৰ কাৰণ বাংলাদেশত এটা নতুন ৰাজনৈতিক দল গঠনৰ কুচকাবাজ হয়তো আজি ভিতৰত গঠন হ'ব দল আৰু এটা ছাত্ৰ সমাজৰ নেতৃত্বত গঠন হ'ব আমি বাংলাদেশৰ বিগত কিছুদিন দেখি আছো যেতিয়াবা ছাত্ৰ আন্দোলন বাংলাদেশত হ'ল যেতিয়া প্ৰায় শেখ হাসিনাৰ চৰকাৰ তাৰ পৰা উফৰাই পঠোৱা হ'ল তাৰ পিছত আমি বাংলাদেশৰ ৰাজনৈতিক পথ পৰিৱৰ্তনসমূহ দেখি আছো কেনেদৰে বাংলাদেশখন এফালৰ পৰা ধ্বংস হৈ গৈ আছে আৰু তাৰ ওপৰত সমগ্ৰ বিশ্বই দেখিছে বিশেষকৈ সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণ আৰু কিছুদিন পূৰ্বে ৰাষ্ট্ৰসংঘই এটা অতি চিন্তাৰ এটা তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছিল যে তাত 39 জনকৈ লোকক হিন্দু লোকক মাত্ৰ 5 মাহৰ ভিতৰত হত্যা কৰা হৈছিল বিনা দুখত কোনো কাৰণ নোহোৱাকৈ কেৱল তেওঁলোক হিন্দু হোৱাৰ বাবে হিন্দু ধৰ্মৰ হোৱাৰ বাবে কিন্তু তেওঁলোক বাংলাদেশী নাগৰিকে আছিল আৰু বহু লোকৰ যি চৰকাৰী তথ্যত বহুত কম দেখা পোৱা গৈছে হিন্দু লোকসকলৰ ঘৰ বাৰী সকলো ভাঙি পেলোৱা হৈছে 155টাকৈ অধিক মঠ মন্দিৰ সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে দান পাত্ৰ লুটি নিয়া হৈছে গতিকে বাংলাদেশৰ পৰিস্থিতি সমগ্ৰ বিশ্বই দেখিছিল যে শেখ হাসিনা চৰকাৰ যোৱাৰ পাছত অন্তৰ্বৰ্তীকালীন যিখন চৰকাৰ আছে তাৰ যি মুৰব্বী মোহাম্মদ ইউনুছ আৰু মোহাম্মদ ইউনুছৰ নেতৃত্বত এই বাংলাদেশত বৰ্তমান কি পৰিস্থিতি চলি আছিল আৰু এনেকুৱা ধৰণৰ চলি থকাৰ মাজতেই মোদী আমেৰিকা ভ্ৰমণৰ সময়ত ডোনাল্ড ট্ৰাম্পে চিন্তা প্ৰকাশ কৰিছিল যে বাংলাদেশৰ পৰিস্থিতি লৈ পেলাই তেওঁলোকে আমেৰিকাৰ ফালৰ পৰা সকলো ধৰণৰ সাহায্য বন্ধ কৰি দিছিল আৰু কৈছিল যে বাংলাদেশৰ দায়িত্ব মোদীৰ ওপৰত মোদীয়ে কেনেদৰে বাংলাদেশখন ঠাণ্ডা কৰে বা বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতি কেনেকৈ শান্ত কৰিব পাৰি আৰু এটা সুস্থ গণতন্ত্ৰ তালৈ ঘূৰাই আনিব পাৰি যাতে নিৰাপত্তাৰ দিশটোত ভাৰতৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে কাৰণ আমি দেখিছিলো বিগত সময়ছোৱাত জেহাদী কাৰ্যকলাপে হওক বা অন্য ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ হওক সকলো কিন্তু বাংলাদেশত মূৰ দাঙি উঠিছে মৌলবাদী শক্তি তাৰ মাজতেই এবাৰ বিপদত পৰিছে মোহাম্মদ ইউনুছ কাৰণ এবাৰ তেওঁৰ যিখন অন্তৰ্বৰ্তীকালীন চৰকাৰ আগষ্ট মাহত যেতিয়া শেখ হাসিনা তাৰ পৰা গুচি আহিছিল ভাৰতলৈ পলাই তাৰ পিছতে বাংলাদেশৰ এখন নতুন বাংলাদেশ বুলি তেওঁলোকে ক'বলৈ বিচাৰিলে যে নতুন বাংলাদেশ গঠন হ'ল আৰু নতুন বাংলাদেশত বাংলাদেশৰ নৱপ্ৰজন্মসকলৰ যি অগ্ৰাধিকাৰ তাৰ ওপৰত তেওঁলোকে অগ্ৰাধিকাৰ দিব বা বাংলাদেশখন নতুনকৈ চলিব আৱামী লীগৰ মতে নহয় বা পূৰ্বৰ 1971 চনত যিসকল মুক্তিযোদ্ধা আছিল তেওঁলোকক চৰম অসন্মান কৰা হ'ল তেওঁলোকৰ সকলো যি সানেকি আছে সকলো ভাঙি পেলাবলৈ চেষ্টা কৰা হ'ল মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হ'ল আৰু আৱামী লীগৰ লোকসকলক জড়িত লোকসকলক বিচাৰি তাত মাৰপিট কৰা হ'ল প্ৰথম পৰ্যায়ত যেটো ধৰ্মীয় মাৰপিট আছিল বাংলাদেশৰ মাজত দুটা ফৈদ হৈছিল হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া হৈছিল পৰৱৰ্তী পৰ্যায়লৈ এটা মুছলমানৰ মাজতে কাজিয়া হ'বলৈ ধৰে তাত কিন্তু আৱামী লীগ আৰু এই ছাত্ৰ লীগৰ মাজত হ'বলৈ ধৰিল কিন্তু এতিয়া এই মোহাম্মদ ইউনুছৰ এনে কেতবোৰ বিতৰ্কিত কৰ্মকাণ্ড চলি থকাৰ মাজতে কিন্তু হঠাৎ আমি দেখা পালো যে এবাৰ মোহাম্মদ ইউনুছৰ সংগ এৰিছে একাংশ ছাত্ৰ সমাজে আমি দেখিছিলো যে পৰহি দিনটোত মোহাম্মদ ইউনুছৰ চৰকাৰৰ পৰা নাহিদ ইছলামে তেওঁৰ তাৰ পৰা আঁতৰি আহিছিল আৰু মোহাম্মদ ইউনুছৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ চলি আছে তাৰ পৰা তেওঁলোকৰ সাপোৰ্টটো আঁতৰাই দিছিল তাৰ পাছতে কিন্তু প্ৰশ্ন উত্থাপন হৈছিল যে ছাত্ৰ সমাজৰ নেতৃত্ব অবিহনে বা ছাত্ৰ সমাজৰ সাপোৰ্ট নাথাকিলে বাংলাদেশত মোহাম্মদ ইউনুছে কেনেকৈ চৰকাৰ চলাব কাৰণ আমি দেখিছিলো বাংলাদেশৰ যিখন ছাত্ৰ আন্দোলন হৈছিল যিখন ভয়ংকৰ আন্দোলন হৈছিল সমগ্ৰ বাংলাদেশ জুকাৰি গৈছিল তাৰ মাজত ছাত্ৰ সমাজৰ নেতৃত্বত মোহাম্মদ ইউনুছে অৱহেকত তেওঁ মুৰব্বী হ'ল বাংলাদেশৰ কিন্তু তাৰ পাছত এতিয়া সেই ছাত্ৰ সমাজে ফালৰি কাটি আহিছে আৰু তেওঁলোকে কৈছে আমি বাংলাদেশত নতুন ৰাজনৈতিক দল গঠন কৰিম গতিকে বাংলাদেশত আৰু এটা ৰাজনৈতিক দল গঠন হ'ব আৰু তেওঁলোকৰ যেটো ধাৰণা হৈছে নতুন দলটো যে আধুনিক বিকশিত বাংলাদেশ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে নতুন দল গঠন কৰিব আৰু কৈছে মোহাম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত বিকাশ নহয় তাত বাংলাদেশৰ ৰাইজৰ সপক্ষে বা ৰাইজৰ বাবে মোহাম্মদ ইউনুছে চৰকাৰ চলোৱা নাই গুৰুতৰ অভিযোগ ছাত্ৰ সমাজৰ ফালৰ পৰা আহিছে যি ছাত্ৰ সমাজে তেখেতক বাংলাদেশৰ মুৰব্বী অন্তৰ্বৰ্তীকালীন চৰকাৰ মুৰব্বী বনাইছিল নেতৃত্ব দিছিল কিন্তু তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে সেই ছাত্ৰ সমাজে কৈছে সন্ত্ৰাসবাদী কাৰ্যকলাপক উদগনি যোগাইছে মোহাম্মদ ইউনুছে হেতু সমগ্ৰ বিশ্বই দেখিছে কেৱল ছাত্ৰ সমাজে নহয় আমিও দেখিছিলো যে নতুন চৰকাৰ অহাৰ পাছত বাংলাদেশৰ পৰিস্থিতি কেনেকুৱা হৈছিল তাত পাকিস্তানী সেনাৰ আগ্ৰাসন ঘটিছিল পাকিস্তানী সেনাৰ আগ্ৰাসনৰ লগত তাত আইএসআই আহিছিল হিজবুল মুজাহিদিনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ জেহাদী যিবোৰ সংগঠন আছে ঘাটিত পৰিণত হৈছিল দক্ষিণ পূব এছিয়াৰ জেহাদী ঘাটি বুলি কোৱা বিচাৰিছিল বাংলাদেশক আৰু সকলোৱে সকীয়াই দিছিল যে বাংলাদেশ এতিয়া পূৰ্বৰ বাংলাদেশ হৈ থকা নাই য'ত বহুত বেছি মৌলবাদী শক্তি আগ্ৰাসন ঘটিছে আৰু তাৰেই এটা গুৰুতৰ অভিযোগ আনিছে বাংলাদেশৰ ছাত্ৰ সমাজে আৰু কৈছে যে এতিয়া
মহম্মদ ইউনুছৰ নেতৃত্বত এখন নতুন বাংলাদেশৰ সপোন পুৰা নহয় আধুনিক বিকাশ নহব আধুনিকতাৰ লগত যেনেকৈ দবদপাই যাব লাগে খুজৰ লগত খুজ মিলাব লাগে বাংলাদেশৰ নৱপ্ৰজন্মই মহম্মদ ইউনুছৰ নেতৃত্বত এখন চৰকাৰ নহব গতিকে নতুন দল গঠন হ'ব লাগিব আৰু 28 ফেব্ৰুৱাৰীত অৰ্থাৎ আজিৰ দিনটোত বাংলাদেশত ছাত্ৰ সমাজৰ নেতৃত্বত এটা সংগঠন গঠন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তেওঁলোকে কৈছে যে বৰ্তমান বাংলাদেশৰ যি গাঁথনি বাংলাদেশক যি নতুন ৰাষ্ট্ৰ হিচাপে গঠন কৰিবলৈ যেনেকুৱা ধৰণৰ কাম কৰিব লাগিছিল আৰু দক্ষিণ এছিয়াৰ আধুনিক আৰু গুৰুত্বপূৰ্ণ দেশ হিচাপে বাংলাদেশক গঢ়ি তুলিব বিচাৰিছে ছাত্ৰ সমাজে আৰু তেওঁলোকৰ ছাত্ৰ আন্দোলনৰ মূল লক্ষ্যটোৱে হেতু আছিল তেওঁলোকে কৈছিল যে আমি নতুন বাংলাদেশ গঢ় দিম কিন্তু সেই আন্দোলনৰ পাছত যেনেকুৱা ধৰণৰ ৰাজনৈতিক পথ পৰিৱৰ্তন বাংলাদেশত দেখা গ'ল তাত কিন্তু দেখা গ'ল যে শত্ৰু ৰাষ্ট্ৰৰ দবদপনি যিখন পাকিস্তানৰ পৰা তেওঁলোকে 1971 আঁতৰি আহিছিল আহি পেলাই তেওঁলোকে নতুনকৈ চৰকাৰ গঠন নতুনকৈ দেশ গঠন কৰিছিল নতুন সপোন দেখিছিল সেইখন দেশৰ লগতে কিন্তু হাত মিলালে মহম্মদ ইউনুছে যাৰ ফল এতিয়া হয়তো মহম্মদ ইউনুছে পাইছে আৰু লাহে লাহে বাংলাদেশৰ নতুন প্ৰজন্ম হয়তো বুজি উঠিছে যে আধুনিক বাংলাদেশ গঢ়াৰ ক্ষেত্ৰত মহম্মদ ইউনুছে যিটো পথ দেখুৱাইছে সেই পথে গ'লে কিন্তু বাংলাদেশৰ কেতিয়াও নতুন দিগন্ত সূচনা নহ'ব গতিকে দক্ষিণ এছিয়াত আধুনিক আৰু গুৰুত্বপূৰ্ণ দেশ হিচাপে বাংলাদেশে যি নিজৰ স্থান বনাব বিচাৰিছে বা গঢ়িব বিচাৰিছে সেইটো কিন্তু এইজন মহম্মদ ইউনুছৰ নেতৃত্বত নহয় আৰু ইতিমধ্যে কৈছোৱে যে নাহিদ ইছলামে ছাত্ৰ সমাজৰ এজন অন্যতম গুৰুত্বপূৰ্ণ নেতা যিজনে সম্পূৰ্ণ সমৰ্থন কৰি আহিছিল মহম্মদ ইউনুছক আৰু ছাত্ৰ সমাজ অবিহনে বাংলাদেশত এখন মহম্মদ ইউনুছৰ চৰকাৰ চলাটো এক প্ৰকাৰ অসম্ভৱ গতিকে তেনে পৰিস্থিতি যেতিয়া তেওঁ ওলাই আহিল তাৰ পিছতে সকলোৱে চৰ্চা কৰিছিল যে এতিয়া বাংলাদেশৰ পৰিস্থিতি কি হ'ব এতিয়া ছাত্ৰ সমাজে কি কৰিব কাৰণ আমি দেখিছো বাংলাদেশৰ বিগত সময়ছোৱাত যে বাংলাদেশত কেতিয়াবা ডাঙৰ ডাঙৰ ৰেলী ওলাইছে যিবোৰ আৱামী লীগৰ বিৰুদ্ধে ওলাইছে তেওঁলোকৰ ঘৰ জ্বলাই দিয়া হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ ওপৰত যেনেকুৱা ধৰণৰ আক্ৰমণ চলি আছে সমগ্ৰ বিশ্বই কিন্তু বাংলাদেশক থু থু কৰিছে কিন্তু তাৰ পাছতো বাংলাদেশৰ এই মহম্মদ ইউনুছৰ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে অৱশেষত ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা ক'বলগীয়া হ'ল যে মানৱতাৰ বৈধভূমি পৰিণত হৈছে বাংলাদেশ হিন্দু আৰু বুদ্ধসকলক তাত বিচাৰি হত্যা কৰা হৈছে কেৱল হিন্দু হোৱাৰ বাবে এজন বাংলাদেশী নাগৰিকক তাত হত্যা কৰা হৈছে কিন্তু তেওঁলোক জন্মগতভাৱে বাংলাদেশী গতিকে এনেকুৱা এটা উগ্ৰ ধৰ্মৰ নামত তাত যেনেকুৱা ধৰণৰ কাণ্ড কাৰখানা কিছুমান সংঘটিত হ'ল বিশেষকৈ হিন্দু লোকসকলৰ ওপৰত যেনেকুৱা ধৰণৰ ঘটনা তাত সংঘটিত হ'ল সমগ্ৰ বিশ্বই কিন্তু বাংলাদেশক ধিক্কাৰ দিছে বহিৰাষ্ট্ৰত থকা প্ৰবাসী বাংলাদেশীসকলে ইয়াৰ বিৰুদ্ধে ওলাই আহিছিল কিন্তু তাৰ পাছতো গা লৰা নাছিল এজন মহম্মদ ইউনুছৰ এতিয়া গা লৰিছে এতিয়া হয়তো তেখেতৰ চকী লৰিবলৈ গৈ আছে আৰু যেহেতু মই ইতিমধ্যে কৈছো বাংলাদেশৰ নতুন এখন বাংলাদেশ গঢ়াৰ ক্ষেত্ৰত এবাৰ ছাত্ৰ সমাজে তেওঁলোকে ভাবিছে যে তেওঁলোকে নিজে এটা দল গঠন কৰিব কাৰণ আমি দেখিছো আৱামী লীগ আছে ইতিমধ্যে আৰু দিল্লীত থাকি শেখ হাছিনাই কেতবোৰ মন্তব্য কৰি আছে তেওঁ কৈছে যে এই মহম্মদ ইউনুছৰ চৰকাৰৰ বাংলাদেশৰ পৰা কিন্তু উৎখাত কৰিব লাগিব গতিকে যদিও উৎখাত নকৰে তেন্তে দক্ষিণ এছিয়াত বাংলাদেশ এটা অশান্ত শক্তি হিচাপে সদায় মূৰ দাঙি উঠিব ৰক্তবীজৰ দৰে কাৰণ তাত মৌলবাদী শক্তি ইতিমধ্যে তেওঁলোকৰ জাল পেলাবলৈ সক্ষম হৈছে তেওঁলোকে তাত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ চলাই আছে প্ৰশিক্ষণ শিবিৰ চলাই আছে য'ত প্ৰতিদিনে হাজাৰ হাজাৰ জেহাদী হাজাৰ হাজাৰ সন্ত্ৰাসবাদী তেওঁলোকে শিক্ষা দিছে একাংশ নতুন প্ৰজন্মক বিপদে পৰিচালিত কৰিছে আৰু ভাৰতৰ বিৰুদ্ধে বিশেষকৈ ভাৰতৰ বিৰুদ্ধে কিন্তু তেওঁলোকে উদঙাই আছে আৰু ভাৰত বিৰোধী কাৰ্যকলাপত যেনেকে পাৰে পাকিস্তানক বাংলাদেশে সহায় কৰিছে যেটো ভাৰতৰ নিৰাপত্তাৰ দিশটোৰ বাবে আভ্যন্তৰীণ দিশটোৰ বাবে এটা অতি ভয়ংকৰ অখনি সংকেত যাৰ বাবে কিন্তু মোদীয়ে চিন্তা কৰিছিল সমগ্ৰ ভাৰতে চিন্তা কৰিছিল কেন্দ্ৰই চিন্তা কৰিছিল আৰু এতিয়া হয়তো এই ছাত্ৰ সমাজে যেটো ব্যৱস্থা লৈছে বেলেগ দেশে লোৱাৰ আগতে মহম্মদ ইউনুছৰ বিৰুদ্ধে মহম্মদ ইউনুছৰ বিপক্ষে কিন্তু ছাত্ৰ সমাজ থিয় হৈছে মাত্ৰ 5 মাহৰ সময় মাত্ৰ 5 মাহ বাংলাদেশৰ দায়িত্বত আছিল মহম্মদ ইউনুছ আৰু এই 5 মাহত সমগ্ৰ বাংলাদেশে বুজি পাইছে যে বৰ্তমানৰ বাংলাদেশৰ যিখন চৰকাৰ আছে মহম্মদ ইউনুছৰ চৰকাৰ এই চৰকাৰখন চলি থাকিলে বাংলাদেশৰ পৰিস্থিতি অতি বেয়া হ'ব লগতে ছাত্ৰ সমাজৰ ফালৰ পৰা কোৱা হৈছে যে বিগত 53 বছৰ ধৰি ৰাষ্ট্ৰৰ অত্যাচাৰৰ সন্মুখীন হৈ আছে সমগ্ৰ বাংলাদেশ লগতে এই সময়ছোৱাত ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহ ধ্বংস হৈছিল তাৰ পৰা এটা নতুন দিশ চাব বিচাৰিছিল কিন্তু এইখন চৰকাৰৰ দিনত বিগত 5 মাহত সৰ্বাধিক মঠ মন্দিৰ ধ্বংস কৰা ঘটনা সংঘটিত হ'ল বাংলাদেশত 39 জনকৈ লোকক হত্যা কৰা হ'ল এমাহ আগৰ মই তথ্য দি আছো ৰাষ্ট্ৰসংঘই দিছিল গতিকে এতিয়ালৈ কিমান হত্যা কৰা হৈছে তাৰ কোনো ঠিক নাই গতিকে ন্যায্যতা সমতা সকলোবোৰ বাংলাদেশৰ যিসমূহ নীতি আদৰ্শ আছে সকলোবোৰ জলাঞ্জলি দি
মহম্মদ ইউনুছে তাত চৰকাৰ চলাই আছিল এতিয়া ছাত্ৰ সমাজে নতুন দল গঠন কৰিব নতুন দল গঠন কৰাৰ লগে লগে হয়তো নতুন সংকট দেখা দিব বাংলাদেশত গতিকেলৈ বিপদ অনিবাৰ্য মহম্মদ ইউনুছৰ কাৰণে আৰু তেওঁ যেনেকৈ ধৰণে ভাবিছিল বাংলাদেশৰ বাগজৰি তেওঁ হাতত ৰাখিব হেতু কৰবাত নহয় কৰবাত কিন্তু বন্ধ হৈ গ'ল কাৰণ আমেৰিকাৰ ফালৰ পৰা আমি দেখিলো যেতিয়া ডোনাল্ড ট্ৰাম্প আহিলে ইয়াৰ আগলৈকে জো বাইডেন থকালৈকে আমি সকলোৱে জানো যে মহম্মদ ইউনুছ বাংলাদেশৰ চকীখনত বহাৰ বা মুৰব্বী হোৱাৰ অন্যতম সমৰ্থন আছিল জো বাইডেনৰ কাৰণ জো বাইডেনৰ লগত শেখ হাসিনাৰ চৰকাৰৰ কিছু সংঘাত হৈছিল গতিকে সংঘাতৰ পিছতে কিন্তু তেওঁলোকে উদঙনি দিছিল আৰু তা ছাত্ৰ সমাজত হয়তো কৰবাত নহয় কৰবাত জো বাইডেনে কিছু জুই তেওঁলোকে হাৰপানি যোগাইছিল কাৰণ আমি দেখিছিলো কিছু ভয়ংকৰ তথ্য আহিছিল ভাৰত বিৰোধী তেওঁলোকে কিছু কাম কৰিছিল জো বাইডেন চৰকাৰে ঠিক একেদৰে বাংলাদেশকো কিন্তু অশান্ত কৰিবলৈ চেষ্টা কৰিছিল শেখ হাসিনাক পদচ্যুত কৰাৰ বাবে অন্যতম তেওঁলোকে হাৰপানি যোগাইছিল আৰু এতিয়া ডোনাল্ড ট্ৰাম্প বহাৰ পিছত কিন্তু আমেৰিকাই সকলো ধৰণৰ সাহায্য বাংলাদেশলৈ বন্ধ কৰি দিলে যাৰ ফলত বাংলাদেশ অতি বিপদত পৰিব আৰু ভাৰতৰ পৰা তেওঁলোকে সাহায্য ইতিমধ্যে তেওঁলোকে বন্ধ হৈছে গতিকে পাকিস্তান আৰু চীনৰ হাতত বাংলাদেশ কিমান দিন চলিব ইতিমধ্যে আমি দেখিছো বাংলাদেশৰ পৰিস্থিতি স্থবিৰ হৈ পৰিছে আৰু বাংলাদেশত ইটোৰ পিছত সিটো বিপদ আহিছে গতিকে ৰাজনৈতিক পৰিৱেশ শক্তিশালী নকৰিলে কিন্তু বাংলাদেশৰ বিপদ অনিবাৰ্য আৰু ইতিমধ্যে বাংলাদেশৰ সেনা প্ৰধানেও কৈছে যে আভ্যন্তৰীণ যুদ্ধ হৈছে যেটি গৃহযুদ্ধ বুলি ক'ব লাগিব গৃহযুদ্ধৰ বাবে কৰবাত নহয় কৰবাত বাংলাদেশৰ স্বাধীনতা বিপদত আহিছে কাৰণ বাংলাদেশৰ ভিতৰ চৰতে এটা খামখেয়ালি চলি আছে বাংলাদেশৰ লোকসকলৰ মাজত নিজৰ মাজতেই মাৰপিট লাগিছে গতিকে তেনে এক পৰিস্থিতিৰ পৰা এটা অনুকূল পৰিস্থিতিলৈ আনিব লাগিব গতিকে বাংলাদেশৰ সেনা প্ৰধানো এই ক্ষেত্ৰত কিন্তু চিন্তিত হৈ পৰিছে কিছুদিন পূৰ্বে ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ কিছু স্থিতি বেলেগ আছিল কিন্তু এতিয়া বাংলাদেশৰ লোকসকলে কৰবাত নহয় কৰবাত বুজিছে যাৰ বাবে ছাত্ৰ সমাজে নতুনকৈ ৰাজনৈতিক দল গঠন কৰিব আৰু মহম্মদ ইউনুছক সেই চকীৰ পৰা উফৰাই পেলোৱাৰ চিন্তা চৰ্চা চলা হৈছে আৰু ইতিমধ্যে ভাৰতৰ ফালৰ পৰা কৈ থকা হৈছিল শেখ হাসিনাই ভাৰতত থাকি কৈ আছিল যে বাংলাদেশত মহম্মদ ইউনুছৰ চৰকাৰ উফৰাই যদি দিয়া নহয় তেন্তে বাংলাদেশ বহুত পিছ পৰি যাব তেওঁলোকে যেনেকৈ ধৰণে চিন্তা চৰ্চা কৰি আছিল কাৰণ আমি জানো বাংলাদেশ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া গতিকে তেনে ক্ষেত্ৰত তাত যদি পাকিস্তান আৰু চীনৰ আগ্ৰাসন হয় তেন্তে বাংলাদেশখন একেবাৰে শেষ হৈ যাব যেটো চিন্তা চৰ্চা কৰা হৈছিল কিন্তু পলমকৈ হলেও বাংলাদেশৰ নতুন প্ৰজন্মই বুজি পাইছে আৰু বাংলাদেশত নতুন ৰাজনৈতিক দল গঠন হ'ব আজিৰ দিনটোত যেটো ছাত্ৰ সমাজৰ নেতৃত্বত হ'ব আৰু যি ছাত্ৰ সমাজৰ নেতৃত্বত মাত্ৰ 5 মাহ পূৰ্বে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হৈছিল মহম্মদ ইউনুছ গতিকে চাবলগীয়া হ'ব বাংলাদেশৰ পৰিস্থিতি আৰু মহম্মদ ইউনুছে এতিয়া বিপদত পৰাটো নিশ্চিত হৈছে আৰু ছাত্ৰ সমাজে হয়তো এবাৰ বাংলাদেশৰ নতুন দায়িত্ব ল'ব আৰু নতুন বাংলাদেশ গঢ়াৰ ক্ষেত্ৰত তেওঁলোকে নতুনকৈ চিন্তা চৰ্চা কৰিব ধন্যবাদ